অৰুণোদয় 3.0 আজি সমষ্টি ভিত্তিক আমাক যিখিনি টাৰ্গেট দিয়া হৈছিল তাৰ কাৰণে আজি গোটেই অসমব্যাপী যি প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামৰ অংশস্বৰূপে চেঙা বিধানসভা সমষ্টিত আয়োজিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰোঁ। এই অনুষ্ঠানত নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া হিতাধিকাৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ আঁচনিখনৰ সম্পৰ্কিত মুখ্যমন্ত্ৰী কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আমি চেঙা সমষ্টিত বিধায়ক হিচাপে ইয়াতে অংশগ্ৰহণ কৰোঁ। একেদৰে এই অনুষ্ঠানত জয়ন্ত বৰা ডাঙৰীয়া, এডিচি, চাৰ্কুল অফিচাৰ কলিতা ডাঙৰীয়া, বিডিঅ'সকল আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। বিভিন্ন স্থানৰ পৰা অহা অংশগ্ৰহণকাৰী ইয়াতে উপস্থিত থাকে। সভাৰ বিস্তৃতভাৱে আলোচনাখিনি আৰু এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জ্ঞাত হয়। আমি আশা কৰিছোঁ অনাগত সময়ত এই আঁচনিখনৰ জৰিয়তে প্ৰাপ্যজনক আৰু যোগ্যজনক এই আঁচনিখন আমি পहुঁচাই দিব পাৰিম। আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আমাৰ বিগত লোকসভা নিৰ্বাচনৰ আগত যি পৰিস্থিতিবোৰ দিছিল বা আমাৰ যি মুখত সেই ৰাজনীতিৰ কি পচন্দ কৰিল কিয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় সেইখিনি বিধকত পৰিণত কৰে। আজি এই অৰুণোদয় 3.0 দ্বাৰা আজি 3.0 দ্বাৰা আজি এইখিনি সফল ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িলে আৰু আজি এই অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমত আজি ভাৰ্চুৱেলি সকলোৰে ৰাজ্যক উদ্বোধন কৰি ইয়াত আজি 4-5 হাজাৰ মানুহৰ মহিলা উপস্থিতিত আজি যি অনুষ্ঠান উদ্বোধনী অনুষ্ঠান হল সকলো ৰাইজৰ সঁহাৰি আৰু সকলো ৰাইজে বুজি পালে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় নিৰ্বাচনৰ আগত হওক নিৰ্বাচন পিছতে হওক এইটো কৰি দেখুৱাই তাৰ এটা জ্বলন্ত উদাহৰণ আজি অসমৰ ৰাইজে আজি বুজি পালে আৰু আমাৰ এই চেঙা সমষ্টিৰ ৰাইজেও আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। এইখিনি